চাওক ইতিমধ্যে মই ঘটনাস্থলী যিহেতু আছোৱেই অথনিৰ পৰা জনাই আছো প্ৰথমৰ পৰা অৱস্থাৰ পৰা কিদৰে কি হৈছিলে আৰু প্ৰতিটো খবৰ অসম লাইভ 24 দৰ্শক অসমবাসীক দি আছো ৰাজধানী দিল্লীৰ পৰা সেই ডাঙৰ খবৰটো আৰু মই এখন বিশেষ বাহন দেখুৱাইছো এই বাহনখনৰ এই মানে বিশেষ এখন NSG কামাণ্ডৰ বাহন ইয়াত এনেধৰণৰ কিছুমান সামগ্ৰী আছে এনেধৰণৰ সামগ্ৰী আছে যে যাৰ দ্বাৰা ভিতৰত কি হৈছিলে কেনেধৰণে আচলতে ঘটনাটো সংঘটিত হ'ল বোমা বিস্ফোৰণ কিদৰে হ'ল ইয়াত কোনোবা কুঠাঘাতমূলক কাৰ্যকলাপ আছে নেকি এনেধৰণৰ কিছুমান তথ্য চোৱা হয় এইটো এটা NSG কামাণ্ডৰ ডাঙৰ স্কেনাৰ দেখিবলৈ পাইছে মই দেখুৱাইছো আৰু এইটো স্কেনাৰ হয় আৰু ভিতৰত সেই পৰীক্ষা নিৰীক্ষা কাৰণে যিসমূহ সামগ্ৰী ফৰেনচিক দলে সংগ্ৰহ কৰিছিলে আৰু ক্ৰাইম ব্ৰাঞ্চৰ দলে সংগ্ৰহ কৰিছে ইতিমধ্যে মই গম পাওঁ দিল্লী আৰক্ষীৰ এটা বৃহৎ দল আহিছে ক্ৰাইম ব্ৰাঞ্চৰ ফৰেনচিকৰ লগতে কমিশনাৰ পুলিচ দিল্লী আহিছে আৰু ইতিমধ্যে গম পাইছো যে গৃহমন্ত্ৰীগৰাকী আহি আছে এই সকলোখিনি তথ্য ইয়াত সম্বলিত কৰি লৈ যোৱা হ'ব কাৰণ কিদৰে সংঘটিত হ'ল সেই ঘটনা কোনো গম পোৱা হোৱা নাই মই আৰু ঘটনাস্থলীলৈ গৈ আছো পুনৰবাৰ ইতিমধ্যে মই অসম লাইভ 24 দৰ্শকক সেই ঘটনা দেখুৱাই গৈছিলো এই বিশেষ বাহনখন দেখুৱাইছোৱে ইয়াত যিহেতু সেই তথ্যখিনি কিদৰে আচলতে তদন্ত কৰা হ'ব তাক লৈ খোজখবৰ চলোৱা হৈছে কাৰণ কি ধৰণে হ'ল আচলতে কাৰণ ইয়াৰ দুৰ্ঘটনা নে কোনো সন্ত্ৰাসবাদীৰ পৰিকল্পনা নে কোনোবা সংগঠনৰ কুটাঘাতমূলক কাৰ্য সেয়াও এতিয়া স্পষ্ট হোৱা নাই কাৰণ এতিয়ালৈকে বহু লোকৰ মৃত্যু হৈছে অফিচিয়েলি ক'বলৈ গ'লে 12জন বা 13জন বুলি কোৱা হৈছে যদিও এতিয়া আন অফিচিয়েলি কিন্তু 30তকৈ অধিক বুলি গম পোৱা গৈছে ইয়াৰ পৰাই প্ৰায় ঘটনাস্থলী বহুত আগত আছে 2 কিলোমিটাৰ আগৰ পৰাই বেৰিকেড বান্ধি দিয়া হৈছে সাধাৰণ লোকক আহিব দিয়া নাই কেৱল সংবাদ মাধ্যমৰ লোক আৰু ইয়াৰ অফিচিয়েল সমাই দিয়া হৈছে আহিব দিয়া হৈছে কিন্তু তাৰ পাছতো তাৰ পৰা ঘটনাস্থলী য'ত হৈছে তাৰ পৰাও কিন্তু প্ৰায় 500 মিটাৰ দূৰত্বত বেৰিকেড বান্ধি দিয়া হৈছে মই দৰ্শকক দেখুৱাই গৈছো কাৰণ এই পুনৰবাৰ ঘটনাস্থলীৰ ফালে গৈ আছো মই এই কাৰণ ইয়াতেই সন্ধিয়াৰ ভাগত যি সংঘটিত হৈছিলে সেই সংঘটিত হোৱাৰ বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ পাছত প্ৰথম এখন গাড়ীত মই কৈছিলে বগা ৰঙৰ এখন গাড়ী বুলি গম পোৱা গৈছে বগা ৰঙৰ গাড়ীখন প্ৰথম বিস্ফোৰণ হ'ল বিস্ফোৰণৰ পিছত আৰু যিহেতু মই পুনৰবাৰ দেখুৱাইছো এবাৰ দেখাইছিলো এনেধৰণৰ আচলতে গাড়ীৰ টুকুৰা আহি পৰিছিলে ইয়ালৈকে কাৰণ যেতিয়া তাত বিস্ফোৰণ হৈছিলে বিস্ফোৰণৰ পাছত এই গাড়ীৰ টুকুৰা আহি ইয়াত পৰিছিলেহি ইমান দূৰ পৰ্যন্ত প্ৰায় 800 মিটাৰ মান দূৰ পৰ্যন্ত এই গাড়ীৰ টুকুৰা আহি পৰিছিলেহি আৰু এইদৰেই যি কিমান এক ভয়াৱহ বিস্ফোৰণ হৈছে ইয়াৰ পৰা গম পোৱা গৈছে আৰু চাক্ষুষ লোকসকলে কৈছে যে প্ৰায় 3-4 কিলোমিটাৰ পৰ্যন্ত কঁপি গৈছিলে মাটি কঁপি গৈছিলে গাড়ী কঁপি গৈছিলে আৰু এখনকৈ 3খন গাড়ী আচলতে বোমা বিস্ফোৰণে উৰি পৰিছিলে আৰু মই কেইবা বছৰ অনিলক আগুৱাই যাবলৈ অনুৰোধ কৰিম মই দেখুৱাম দৃশ্য ওপৰৰ দৃশ্য তাত আচলতে এই হৈছিলে মই কেইবা বছৰ অমিলে যদি জুম কৰিবলৈ কম এই ঘটনাস্থলী তাতেই আচলতে গেট নম্বৰ 1 আছে লালকিল্লা মেট্ৰ' ষ্টেচনৰ গেট নম্বৰ 1 য'ত প্ৰত্যেক দিনে হাজাৰ লোক সমাগম ঘটে কাৰণ বাওঁফালে চান্দনী চক সোঁফালে লালকিল্লা আগফালে জামা মছজিদ এই অঞ্চলটো এটা দেশী বিদেশী পৰ্যটনৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু কিন্তু এই ঘটনা হোৱাৰ পিছত এতিয়া কিন্তু প্ৰশ্ন উঠি পৰিছে যে কেনেকে সংঘটিত হ'বলৈ পালে সুৰক্ষা ক'ত থাকি গ'ল সুৰক্ষাৰ আচলতে সুৰুঙা ক'ত থাকি গ'ল ইয়াৰ প্ৰশ্ন আহি পৰিছে কাৰণ ইয়াত বহু লোকৰ এতিয়া মৃত্যু হৈছে বুলি গম পোৱা গৈছে মাংসৰ টুকুৰা হাতৰ ভৰিৰ বহুতো মাংসৰ টুকুৰা বহুত দূৰলৈকে 200-300 মিটাৰ পৰ্যন্ত আচলতে উৰি গৈছিলে ইয়াৰ চাক্ষুষ ব্যক্তিৰ আচলতে আমি ভাষ্যত গম পাইছিলো বহু লোক আছে এই বহু লোকৰ পৰা জানিব চেষ্টা কৰিম এতিয়া মূল কথাটো হ'ল বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকী আৰু গৃহমন্ত্ৰীগৰাকী আলোচনাত মিলিত হ'ল আৰু ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে গৃহমন্ত্ৰীগৰাকী ইতিমধ্যে যি ঘটনাস্থলী যি লালকিল্লা মেট্ৰ' ষ্টেচনৰ গেট নম্বৰ 1লৈকে আহি আছে য'ত সংঘটিত হৈছিলে আৰু বৰ্তমান ইয়াত স্থানীয় লোক বহুতো দেখিছিলে যে কি হৈছিলে কি নাই হোৱা এই লোকসকলৰ মই কিছু ভাষ্য গ্ৰহণ কৰিম যে কি হৈছিলে কি নাই হোৱা তাৰ মাজতে মই দেখুৱাইছো যে ক'ৰলৈকে এই দেখিছে এই অঞ্চলসমূহ ইয়ালৈকে আচলতে মাংসৰ টুকুৰা ওলাই পৰিছিলে আনফালে মই দেখোন লালকিল্লা ক'ত লালকিল্লা আছে ওচৰতে ঐতিহ্যপূৰ্ণ এয়া লালকিল্লা চাওক কাষতে লালকিল্লা আনফালে সন্মুখত চান্দনী চক লালকিল্লা গেট 1 নম্বৰ পিছফালে জামা মছজিদ
এনেধৰণৰ এক অঞ্চলত কিমান সুৰক্ষা থাকে এই অঞ্চলত এই ঘটনা সংঘটিত হোৱা অতি প্ৰশ্ন আহি পৰিছে যে এয়া দুৰ্ঘটনা নে কোনো সন্ত্ৰাসবাদীৰ গোটাঘাতমূলক কাৰ্যকলাপ এতিয়াও ইনভেষ্টিগেশ্যন চলি আছে গতিকে মই তাৰ মাজতে কিছু লোক আছে যে সেই লোকজনে যে দেখিছে কোনোবা তেওঁলোকৰ মই জানিব চেষ্টা কৰিম তাৰ লগে লগে মই পৰিৱেশ দেখুৱাই গৈছো যে প্ৰতিটো খবৰ মই দি গৈছো অসম লাইভ 24 দৰ্শক প্ৰতিটো খবৰ দি গৈছো যে মই কিদৰে ৰাজধানী দিল্লী কঁপাইছে সন্ধিয়া ভাগত এটা বোমা বিস্ফোৰণে গোটেই অঞ্চল কঁপাই তুলিলে অকল ৰাজধানী দিল্লীতে নহয় আশে পাশে থকা এয়া দেখুওৱা আছে NSG দল এক্সক্লুজিভ মই NSG এটা দল মই তোমাক দেখুৱাইছিলো গাড়ীখন সেই গাড়ীখন NSG এটা দল স্পেচিয়েল NSG দলটো এইদৰে সোমাই গৈছে ঘটনাস্থলীলৈ মই কৈছিলো যে NSG দলটোৱে কিদৰে গাড়ীখন দেখুৱাইছিলো বিশেষ বাহনখন দেখাইছিলো সেই বিশেষ বাহনখনত সজ্জিত হৈ ঘটনাস্থলীলৈ গৈছে কাৰণ এয়া সুৰক্ষাৰ কথা দেশৰ সুৰক্ষাৰ আচলতে প্ৰতি ভাবুকি আহি পৰিছে সেইকাৰণে NSG দল ইতিমধ্যে কৈছে এয়া এক্সক্লুজিভ দৃশ্য অসম লাইভ 24 দৰ্শক মই ৰাজধানী দিল্লীৰ পৰা দেখুৱাই কৈছো NSG দল এতিয়া সোমাই গৈছে আৰু ইয়াৰ পাছতেই তন্নতন্নকৈ পৰীক্ষা কৰিব কাৰণ ক্ৰাইম ব্ৰাঞ্চ গৈছে ফৰেঞ্চিক দল আছে দিল্লী আৰক্ষী দল আছে CRPF সকলো আছে লগতে NSG দল আচলতে সোমাই পৰিছে আৰু এইদৰে মই দৃশ্য মই দেখুৱাই গৈছো আৰু প্ৰতিটো খবৰ এইদৰে দি যাম অসম লাইভ 24 দৰ্শক যে কি হৈছে কি নাই হোৱা আৰু এটা তন্নকৈ মই প্ৰতিটো খবৰ দি যাম কাৰণ এয়াও NSG দল এতিয়াও সোমাই এইদৰে সজ্জিত হৈ গৈছে তাৰপাছত অনলাইন দেখুৱাই গৈছে যে কিদৰে আচলতে পৰিৱেশ সৃষ্টি হৈছে আৰু এইদৰে মই যি ঘটনা সংঘটিত হ'ল আচলতে দুৰ্ঘটনাৰে বোমা বিস্ফোৰণ এতিয়ালৈকে কোনো সন্ত্ৰাসবাদীয়ে কৰিছিলে সেয়াও এতিয়া স্পষ্ট হৈ পৰা নাই ইনভেষ্টিগেশ্যন চলি আছে গতিকে এইদৰে প্ৰতিটো খবৰ দি যাম ৰাজধানী দিল্লীৰ পৰা যে এই মুহূৰ্তলৈকে কি হৈছে আৰু তাৰ পাছত কিদৰে আচলতে এই গোটেই ঘটনা সন্দৰ্ভত তদন্ত চলি যাব